আমাৰ হাউচৰ পৰম্পৰা আছিলে যে ৰিজাল্ট দিয়াৰ পিছদিনাখন হাউচত ৱাকআউট হয়। কাৰণ কোনোবা মন্ত্ৰীৰ খুন খালি, কোনোবা মন্ত্ৰী ঘৈণীয়েক, কোনোবা মন্ত্ৰীৰ ভাগিনীয়েক, লিষ্টখনত আটাইতকৈ ডাঙৰ পদবীবোৰ তেওঁলোকৰ নামত থাকে। APSCৰ ৰিজাল্ট আমি এটা দিনৰ কাৰণে বাতিল কৰিছিল। তাত উদ্দেশ্য কি আছে? যে অসমৰ এটা পিছপৰা আদিম খিলঞ্জীয়া জনগোষ্ঠী মৰাণ লোকসকলৰ নিযুক্তিৰ পৰা তেওঁলোকে পাবলগীয়া দুটা পোষ্ট ভুলতে মটকৰ নামলৈ ট্ৰান্সফাৰ হৈ গৈছে। ৰাতিৰ ভিতৰতে আমি সংশোধন কৰি পিছদিনা আমি ৰিজাল্ট দিলো। ৰিজাল্টৰ পিছত আপোনালোকে চাব এটাও সমালোচনা নাই, বৰঞ্চ পেপাৰত এডভাৰটাইজ হৈ আছে কোনে পালে, কাক পালে, কেনেকে পালে। নোপোৱা এজনেও আজি হাউচত সভাস্থগিত প্ৰস্তাৱ কি আহিব লাগিছে যে যোৱা পৰহি ঘোষিত APSC ৰিজাল্টৰ কেলেংকাৰী, কেইদিনমান আগতে ঘোষিত ADRE পৰীক্ষাৰ কেলেংকাৰী, যিবোৰ আমাৰ হাউচৰ পৰম্পৰা আছিল। এইখন হাউচত মই সেইকাৰণে 25 বছৰৰ কথা কৈছো। আমাৰ হাউচৰ পৰম্পৰা আছিলে যে ৰিজাল্ট দিয়াৰ পিছদিনাখন হাউচত ৱাকআউট হয়। কাৰণ কোনোবা মন্ত্ৰীৰ খুন খালি, কোনোবা মন্ত্ৰী ঘৈণীয়েক, কোনোবা মন্ত্ৰীৰ ভাগিনীয়েক, লিষ্টখনত আটাইতকৈ ডাঙৰ পদবীবোৰ তেওঁলোকৰ নামত থাকে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে। কাৰণটো বেলেগ, প্ৰিয়ংকা গান্ধী আহিছে, তেওঁলোক তাতে থাকিব লাগে। কাৰণটো বেলেগ, আমি সকলোৱে পঢ়িতো আছোৱেই যে আজি প্ৰিয়ংকা গান্ধীয়ে MLAৰ লগত মিটিং পাতিব। কিন্তু হাউচত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলো। কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব। এতিয়া ৰাইজ সচেতন হৈছে, আমি কি কৰো কি নকৰো। মানুহে আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে, আৰু যেতিয়া আমি মানুহক ঠগাব চেষ্টা কৰো তেতিয়া তাক মানুহে ভাল নাপায়।